ওকে এতিয়া চাবা ঘৰ হৈছে আমাৰ জীৱনৰ এক অত্যাৱশ্যকীয় অংশ এতিয়া ঘৰ মানে কি বাৰু আমি সকলোৱে নিজৰ ঘৰত বসবাস কৰোঁ হয় নহয় এতিয়া ঘৰ কি হৈছে ঘৰ আমাৰ জীৱনৰ এক অত্যাৱশ্যকীয় অংশ বুলি কৈছে ই মানুহৰ আশ্ৰয়স্থলীয়ে নহয় ই আমাৰ সুৰক্ষাৰ পৰা আৰম্ভ কৰি শান্তিৰ স্থান হিচাপেও কাম কৰে ই কেৱল কিন্তু কি বুলি কৈছে ই মানুহৰ আশ্ৰয়স্থলীয়ে নহয় ইয়াৰ অকল ইয়াৰ কেৱল মাথো আমি ঘৰত বসবাসে নকৰো ইয়াত কি কৰে আমাৰ সুৰক্ষা আমি ধৰা আজি ৰাতি আমি দেৰিলৈকে বাহিৰত আছো বৰষুণ দিলে ধুমুহা আহিলে আমাৰ মনলৈ কি চিন্তা আহিব বাৰু কেতিয়া সোনকালে ঘৰ পাওঁগে ঘৰ পালেই মানে আমি সুৰক্ষিত আমি ঘৰ পালেই মানে নিজে সুৰক্ষা লাভ কৰিছো মানে ঘৰখন এটা মানে সেফ জোন বুজিছা মানুহৰ দৈনন্দিন জীৱনত চলাবলৈ ঘৰ অতি প্ৰয়োজন মানুহৰ দৈনন্দিন জীৱন চলিবলৈ এতিয়া আমাৰ অন্ন বস্ত্ৰ বাসস্থান অন্ন মানে খাদ্য বস্ত্ৰ মানে কাপোৰ বাসস্থান মানে ঘৰ মানুহৰ দৈনন্দিন প্ৰয়োজনীয় বিষয়বস্তু কি অন্ন বস্ত্ৰ বাসস্থান ঠিক আছে ঘৰে মানুহক ঠাণ্ডা গৰম আৰু বৰষুণৰ পৰা ৰক্ষা কৰে এতিয়া ঘৰে মানুহক কি কৰে ঠাণ্ডাৰ পৰা বচায় গৰমৰ পৰা বচায় বৰষুণৰ পৰা বচায় বুলি তোমালোকৰ অনুচ্ছেদটোত উল্লেখ কৰিছে ঘৰ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে গাঁৱত মাটিৰ ঘৰ চহৰত পকীৰ ঘৰ দেখা পোৱা যায় এতিয়া গাঁৱত মাটিৰ ঘৰো দেখা পোৱা যায় আজিকালি বা পকীও ঘৰ দেখা পোৱা যায় কিন্তু অনুচ্ছেদটোত উল্লেখ আছে যে গাঁৱত পকী ঘৰ দেখিবলৈ পোৱা যায় আৰু গাঁৱত কেঁচা ঘৰ দেখিবলৈ পোৱা যায় আৰু চহৰত পকী ঘৰ মানে পকা ঘৰ দেখিবলৈ পোৱা যায় মাটিৰ ঘৰ সাধাৰণতে ঠাণ্ডা আৰু মুকলি হয় এতিয়া মাটিৰ ঘৰবোৰ সাধাৰণতে কি হয় মাটিৰ ঘৰবোৰ পুৰা শান্তি হয় হয়নে ঠাণ্ডা হয় আৰু শান্তিৰ হয় মাটিৰ ঘৰবোৰ হয় নহয় বাৰু মাটিৰ ঘৰবোৰ আসলতে কি হয় বুলি কৈছে অনুচ্ছেদটোত মাটিৰ ঘৰবোৰ ঠাণ্ডা আৰু মুকলি হয় বুলি কৈছে আৰু পকী ঘৰবোৰ মজবুত আৰু সুৰক্ষিত হয় এটা পকী ঘৰবোৰ মজবুত মানে ইটা শিল বালি সিমেন্টেৰে নিৰ্মাণ কৰাৰ বাবে পকী ঘৰবোৰ কি হয় মজবুত হয় বুলি কৈছে ঘৰবোৰ বিভিন্ন সাজসজ্জাৰে সজোৱা হয় আৰু ঘৰবোৰ বিভিন্ন সাজসজ্জাৰে ঘৰবোৰতটো বিভিন্ন সাজসজ্জা মানে ধুনীয়াকৈ কিবা কিবি ফটো বা ধৰি পেলাই ফুল গছৰে ধুনীয়াকৈ সজোৱা থাকে নাথাকে সেই কথাই উল্লেখ কৰিছে আৰু যিয়ে সেই ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰে আৰু এখন এটা হেৰি পাওঁ ঘৰ বনাও তেতিয়াহলে কিন্তু আমি জীৱন যাপন কৰিবলৈ আমাৰ দিগদাৰ হ'ব ঠিক আছে ঘৰ বনোৱা সময়ত পৰিবেশকো ধ্বংস নকৰিবলৈ আমি সজাগ হ'ব লাগে পৰিবেশকো ধ্বংস কৰিব নালাগে আজি ধৰা মই যোনকণ মাটিত ঘৰ বনাম সেই মাটিডোখৰত ধৰা ডাঙৰ ডাঙৰ গছ আছে সেই গছখিনি কাটি পেলাই কিন্তু মই ঘৰ বনাব নালাগে আমি কি কৰিব লাগে সেই গছখিনি নকটাকৈ যাতে আমি ঘৰটো বনাব পাৰো পৰিবেশটো নষ্ট নকৰাকৈ বিনষ্ট নকৰাকৈ আমি যাতে ঘৰ বনাব পাৰো ঘৰৰ ওচৰত গছ ৰোপণ কৰিলে পৰিবেশ সুস্থ আৰু শীতল হৈ থাকে এতিয়া ঘৰৰ ওচৰত গছ ৰোপণ কৰিলে মানে বৃক্ষ ৰোপণ কৰিলে কি হয় পৰিবেশটো সুন্দৰ হয় সুস্থ হয় আৰু শীতল ধুনীয়া পৰিবেশ এটা হৈ থাকে এটা সুন্দৰ আৰু সুৰক্ষিত ঘৰ মানুহৰ জীৱনৰ আনন্দ আৰু সুখৰ বাবে গুৰুত্বপূৰ্ণ এটা সুন্দৰ আৰু সুৰক্ষিত ঘৰ মানুহৰ জীৱনৰ আনন্দ আৰু সুখৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি কৈছে ঘৰে আমাৰ জীৱনৰ প্ৰতি উত্তম জীৱন ধাৰণ পৰিচয় বহন কৰে এতিয়া ঘৰে আমাৰ জীৱনৰ মানে আমি বসবাস কৰা জীৱনৰ ঘৰেই কিন্তু উত্তম জীৱন ধাৰা মানে একদম ভাল জীৱন ধাৰা মানে বসবাস কৰাৰ গুৰুত্বপূৰ্ণ পৰিচয় কিন্তু ঘৰে বহন কৰে সেয়েহে সকলোৰে নিজৰ ঘৰৰ যত্ন লোৱা আৰু পৰিবেশ পৰিষ্কাৰ কৰি ৰখাটো সকলোৰে দায়িত্ব হ'ব লাগে সকলোৱে নিজৰ ঘৰৰ দায়িত্ব পালন কৰিব লাগে ঘৰটো যাতে সুন্দৰ আৰু পৰিষ্কাৰ হয় তাৰো যত্ন ল'ব লাগে বুলি অনুচ্ছেদটোত উল্লেখ আছে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে আমাৰ ঘৰৰ চৌপাশটো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে ঘৰটো সুন্দৰকৈ ৰাখিব লাগে আৰু ঘৰৰ কাষেবাৰে আমি কি কৰিব লাগে গছ পুলি ৰুব লাগে ফুল গছ ৰুব লাগে সেইখিনি ৰুব লাগে মানুহে ঘৰক কেনেদৰে ব্যৱহাৰ কৰে এতিয়া চাবা প্ৰশ্ন 1 মানুহে ঘৰক কেনেদৰে ব্যৱহাৰ কৰে একটো হৈছে
কেৱল সাজ-সজ্জাৰ বাবে, বি হৈছে আশ্ৰয় আৰু সুৰক্ষাৰ বাবে, চি হৈছে প্ৰয়োজনৰ বাবে, ডি হৈছে খেল-ধেমালিৰ বাবে। এতিয়া উত্তৰটো হ'ব আমাৰ আশ্ৰয় আৰু সুৰক্ষাৰ বাবে উত্তৰটো হ'ব বি, আশ্ৰয় আৰু সুৰক্ষাৰ বাবে ঘৰসমূহক মানুহে ব্যৱহাৰ কৰে। মাটিৰ ঘৰ সাধাৰণতে কেনেকুৱা হয়? তেজস্বী, মজবুত, ঠাণ্ডা আৰু মুকলি, আৰু ডি সৰু। উত্তৰটো কি হ'ব? উত্তৰটো হ'ব ঠাণ্ডা আৰু মুকলি। অনুচ্ছেদটোত উল্লেখ আছে ঠাণ্ডা আৰু মুকলি। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নলৈ গৈছো। ঘৰৰ ওচৰত গছ ৰোপণ কৰিলে কি হয় বাৰু? এ আছে পৰিৱেশ কুলষিত হয়, মানে পৰিৱেশ বিনষ্ট হয়। বি আছে পৰিৱেশ সুস্থ আৰু শীতল থাকে। চি আছে ঘৰ নষ্ট হয়। ডি আছে মানুহ অসুস্থ হয়। উত্তৰটো কি হ'ব? পৰিৱেশ সুস্থ আৰু শীতল থাকে। ওকে, ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নলৈ গৈছো। সুৰক্ষিত শব্দটোৰ সমাৰ্থক শব্দ কোনটো? মনত ৰাখা, সুৰক্ষিত শব্দটোৰ সমাৰ্থক মানে একে শব্দৰ অৰ্থ বুজোৱা সমাৰ্থক শব্দ বুলি কোৱা হয়। এতিয়া সুৰক্ষিত শব্দটোৰ সমাৰ্থক কি বাৰু? সুৰক্ষা প্ৰদান কৰা। আমি মানে সুৰক্ষা প্ৰদান কৰিছো, পুৰা একদম কোনো ধৰণৰ বাধা বিঘিনি নাই, একদম শান্তিত আছো। এতিয়া বিপদজনক, সুৰক্ষিত শব্দটোৰ সমাৰ্থক সুধিছে। ইয়াৰ ওলোটাটো বিপদজনক, বিঘ্ন, অশান্ত, বিপত্তিহীন মানে হৈছে সুৰক্ষিতটো হৈছে সুৰক্ষা শব্দটোৰ সমাৰ্থক হৈছে বিপত্তিহীন, কোনো ধৰণৰ আমি বিপদৰ সন্মুখীন নোহোৱা। উত্তৰটো হ'ব বি, বিপত্তিহীন। এতিয়া চাম, সুন্দৰ শব্দটোৰ বিপৰীতাৰ্থক শব্দ কোনটো? সুন্দৰ, আপোচ, বি মনোমোহা, চি উজ্জ্বল, ডি শান্ত। উত্তৰটো কি হ'ব? উত্তৰটো হ'ব সুন্দৰ মানে মনোমোহা, আটক ধুনীয়া। একদম আমাৰ ঘৰত যে ধুনীয়া গোলাপ কেইপাহমান ফুলি আছে বাগিচাত, একদম আমাৰ ঘৰৰ সৌন্দৰ্যটো মনোমোহা কৰি পেলাইছে, হয়নে নহয় বাৰু? এতিয়া উত্তৰটো হ'ব বি। ঠিক আছে, তোমালোকে যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰিবা। আৰু তোমালোকৰ কি কৰিব লাগে বাৰু? কি কৰিব লাগিব? বিপৰীত শব্দ আৰু সমাৰ্থক শব্দৰ যদি ক্লাছ ল'ব লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা। মই নেক্সট ক্লাছত বিপৰীত শব্দ আৰু সমাৰ্থক শব্দৰ তেতিয়া ক্লাছ এটা লৈ দিম। ঠিক আছে, আৰু পৰীক্ষালৈ যিহেতু 6 দিন সময় আছে, কোনো কাৰণতে ঠাণ্ডা পানী খাই মেলি জ্বৰ চৰ লগাই নল'বা। কি কৰিবা? ধুনীয়াকৈ গৰম কাপোৰ পিন্ধি থাকিবা, গৰম পানী খাই থাকিবা, আৰু সময়মতে এই 6 দিন ধুনীয়াকৈ খোৱা লোৱা কৰা আৰু পঢ়া শুনাও ধুনীয়াকৈ কৰি থাকা। যিহেতু সময় তেনেই তাকৰ, আৰু সময়ত নামাৰিলে পিছত কিন্তু পস্তাই থাকিবা। ঠিক আছে, আৰু জেন ভি গাইড ইউটিউব চেনেলটো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোকে যদি বৰ্তমানেও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ ছাইডৰ বেল আইকনটো দবাই দিবা টিলিংকৈ, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।